নমস্কাৰ বন্ধু বান্ধৱীসকল, নুৰ MS এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, 2 দিনমান আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে যে অকল অসমতে 50,000 পদ ওলাব। ঠিক আছে, অসমত যেহেতু 50,000 পদ ওলাব, গোটেই ভাৰতবৰ্ষতো বহুত পদ ওলাব। সেইকাৰণে আমি কি কৰিব লাগিব, পঢ়িব লাগিব। কিন্তু পঢ়িবলৈ গ'লে যিবিলাক নতুন ল'ৰা ছোৱালীবিলাক আছে, এতিয়া মানে পঢ়িবলৈ ষ্টাৰ্ট কৰিছে চাকৰিৰ কাৰণে, সেইবিলাকেতো বহুত নোট বনাব লাগিব। কিন্তু নোটটো যে বনাব সিহঁতে, ঠিক আছে, মোৰ চেনেলটোৰ পৰাই নোটটো বনাব পাৰিব। যদি আপোনালোকে যিকোনো বস্তুৰ ওপৰত ধৰক আপোনালোকে যিকোনো বস্তু লাগে, যে মুদ্ৰাবিলাক লাগে, বিভিন্ন দেশৰ মুদ্ৰাবিলাক লাগে, সেইবিলাকৰ ওপৰত ভিডিঅ' বনাওক, মোৰো কমেণ্ট কৰিলে হ'ল মোক, মই যিকোনো বস্তুৰ ওপৰত আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ঠিক আছে, চাওক, মই আজি যিটো ভিডিঅ' আগবঢ়াবলৈ গৈ আছোঁ তাৰ বিষয়ে মই কৈ আছোঁ। চাওক, মই আজি এছিয়া মহাদেশৰ দেশ আৰু তাৰ ৰাজধানীৰ বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে, লাইক অথবা শ্বেয়াৰ কৰিব, আৰু লগতে পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে মোৰ নুৰ MS এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো বজাই দিব, যাতে পৰৱৰ্তী কোনো ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পাই যায় আৰু তৎক্ষণাত মোৰ ভিডিঅ'টো চাব পাৰে। ঠিক আছে, মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। চাওক, প্ৰথম কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ আফগানিস্তান? মই প্ৰত্যেক কুৱেশ্যনৰ পাছত 5 ছেকেণ্ডকে সময় দিম, যাতে আপোনালোকে আনচাৰটো 40টাৰ ভিতৰত কিমানটা আনচাৰ শুদ্ধ কৰিব পাৰিছে মোৰ কমেণ্টত ক'ব পাৰে। ঠিক আছে, হোৱাট ইজ দ্য কেপিটেল অফ আফগানিস্তান? চাওক, 4টা অপশ্যন দিয়া আছে। এ নম্বৰ হ'ল কাবুল, বি নম্বৰ হ'ল বাকু, চি নম্বৰ হ'ল কাইৰো, আৰু ডি নম্বৰ হ'ল সাফিয়া। চাওক, 1 নম্বৰ আনচাৰটো হ'ল এ, কাবুল। চাওক, 2 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ আৰ্মেনিয়া? আৰ্মেনিয়াৰ ৰাজধানী কি? চাওক, 4টা অপশ্যন দিয়া আছে। এ নম্বৰ হ'ল বেংকক, বি নম্বৰ হ'ল বাকু, আৰু চি নম্বৰ হ'ল কাইৰো, আৰু ডি নম্বৰ হ'ল এৰেৱান। চাওক, 2 নম্বৰ আনচাৰটো হ'ল ডি, এৰেৱান। চাওক, 3 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ আজাৰবাইজান? 4টা অপশ্যন দিয়া আছে। চাওক, এ নম্বৰ হ'ল লণ্ডন, বি নম্বৰ হ'ল সাফিয়া, আৰু চি নম্বৰ হ'ল অটো, আৰু ডি নম্বৰ হ'ল বাকু। চাওক, 3 নম্বৰৰ আনচাৰটো হ'ল ডি, বাকু। 4 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ বাহৰেইন? চাওক, 4টা অপশ্যন দিয়া আছে। এ নম্বৰ হ'ল আফগানি, বি নম্বৰ হ'ল মানামা, চি নম্বৰ হ'ল দিল্লী, আৰু ডি নম্বৰ হ'ল অটোৱা। চাওক, 4 নম্বৰৰ আনচাৰটো হ'ল বি, মানামা। 5 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ ব্ৰুনেই? হোৱাট ইজ দ্য কেপিটেল অফ ব্ৰুনেই? 5 নম্বৰৰ চাওক, 4টা অপশ্যন দিয়া আছে। এ নম্বৰ হ'ল অটোৱা, বি নম্বৰ হ'ল বান্দাৰচাৰী বাগৱান, আৰু চি নম্বৰ হ'ল বগোটা, আৰু ডি নম্বৰ হ'ল ঢাকা। চাওক, 5 নম্বৰৰ আনচাৰটো হ'ল বি, বান্দাৰচাৰী বেগৱান। 6 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ চাইনা? চাওক, এ নম্বৰ হ'ল বগোটা, বি নম্বৰ হ'ল বেইজিং, চি নম্বৰ হ'ল মৰণি, আৰু ডি নম্বৰ হ'ল কাঠমাণ্ডু। চাওক, 6 নম্বৰৰ আনচাৰটো হ'ল বি, বেইজিং। 7 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ জৰ্জিয়া? চাওক, এ নম্বৰ আছে ত্ৰিবিলিসি, বি নম্বৰ আছে কাঠমাণ্ডু, আৰু চি নম্বৰ আছে হাইটি, আৰু ডি নম্বৰ আছে সুবা। চাওক, 7 নম্বৰৰ আনচাৰটো হ'ল এ, বিলিসি। 8 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ ইণ্ডোনেছিয়া? চাওক, এ নম্বৰ হ'ল জাকাৰ্টা, বি নম্বৰ হ'ল মালে, আৰু চি নম্বৰ হ'ল স্কপজে, আৰু ডি নম্বৰ হ'ল বৰ্নিঅ'। চাওক, 8 নম্বৰৰ আনচাৰটো হ'ল ইণ্ডোনেছিয়াৰ ৰাজধানী হ'ল, আগতে কিন্তু আছিল জাকাৰ্টা, কিন্তু এতিয়া ইণ্ডোনেছিয়াৰ ৰাজধানীটো হ'ল বৰ্নিঅ'। 8 নম্বৰ আনচাৰটো হ'ল ডি, বৰ্নিঅ'। 9 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ ইৰাক? চাওক, 4টা অপশ্যন দিয়া আছে। এ নম্বৰ ৰিয়াদ, বি নম্বৰ মানামা, চি নম্বৰ আবুজা, আৰু ডি নম্বৰ বাগদাদ। 9 নম্বৰ আনচাৰটো হ'ল ডি, বাগদাদ। 10 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ ইৰাণ? চাওক, এ নম্বৰ আছে ৰিয়াদ, বি নম্বৰ আছে সুবা, আৰু চি নম্বৰ আছে তেহৰান, আৰু ডি নম্বৰ আছে বাকু। চাওক, মই আকৌ 10 নম্বৰ কুৱেশ্যনটো দেখাই আছোঁ। চাওক, হোৱাট ইজ দ্য কেপিটেল অফ ইৰাণ? চাওক, ইৰাণৰ কেপিটেল হ'ল, আনচাৰটো হ'ল 10 নম্বৰ আনচাৰটো হ'ল চি, তেহৰান। চাওক, 11 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ ইজৰাইল? চাওক, 4টা অপশ্যন দিয়া আছে। এ নম্বৰ হ'ল ডুবলিন, বি নম্বৰ হ'ল জেৰুজালেম, আৰু চি নম্বৰ হ'ল ৰোম, আৰু ডি নম্বৰ হ'ল কিংষ্টন। চাওক, 11 নম্বৰ আনচাৰটো হ'ল বি, জেৰুজালেম। চাওক, 12 নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ জাপান? চাওক, অপশ্যন কেইটা চাওক। এ নম্বৰ হ'ল সুবা, বি নম্বৰ হ'ল ছিংগাপুৰ, চি নম্বৰ হ'ল টকিঅ', আৰু ডি নম্বৰ হ'ল সেউল। চাওক, 12 নম্বৰ আনচাৰটো হ'ল চি, টকিঅ'। ডি নম্বৰ কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ জৰ্ডান? চাওক, এ নম্বৰটো হ'ল এডিছ আবাবা,
বি নম্বৰ হ'ল আমান, চি নম্বৰ হ'ল আবুজা আৰু ডি নম্বৰ হ'ল আংকাৰা। চাওক 13 নম্বৰ আনচাৰটো হ'ল বি আমান। 14 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ কাজাখাস্তান। চাওক অপশ্যনকেইটা চাওক, এ নম্বৰ হ'ল নুৰ চুলতান, বি নম্বৰ হ'ল টেৰৱা অটল, চি নম্বৰ হ'ল নাইৰবি আৰু ডি নম্বৰ হ'ল বাৰ্লিন। চাওক 14 নম্বৰ আনচাৰটো হ'ল এ নুৰ চুলতান। 15 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ নৰ্থ কোৰিয়া। চাওক এ নম্বৰ হ'ল এডিছ আবাবা, বি নম্বৰ হ'ল পিয়ংয়ং, চি নম্বৰ হ'ল অটোৱা আৰু ডি নম্বৰ হ'ল চুবা। চাওক 15 নম্বৰ আনচাৰটো হ'ল বি পিয়ংয়ং। চাওক 16 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ সাউথ কোৰিয়া। অপশ্যনকেইটা চাওক, ত্ৰিপলি, বি নম্বৰ হ'ল লুক্সেমবাৰ্গ, চি নম্বৰ হ'ল সেউল আৰু ডি নম্বৰ হ'ল ৰিগা। চাওক 16 নম্বৰ আনচাৰটো হ'ল চি সেউল। 17 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ কুৱেইট। চাওক অপশ্যনকেইটা চাওক, এ নম্বৰ হ'ল কুৱেইট চিটি, বি নম্বৰ হ'ল বাকু, চি নম্বৰ হ'ল মানামা, ডি নম্বৰ হ'ল কাইৰো। চাওক 17 নম্বৰ আনচাৰটো হ'ল এ কুৱেইট চিটি। 18 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ কিৰগিস্তান। চাওক এ নম্বৰ হ'ল ৰিয়াদ, বি নম্বৰ হ'ল লুক্সেমবাৰ্গ আৰু চি নম্বৰ হ'ল বাগদাদ আৰু ডি নম্বৰ হ'ল বেছকেক। চাওক 18 নম্বৰ আনচাৰটো হ'ল ডি বেছকেক। 19 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ লছ। চাওক এ নম্বৰ হ'ল দুবলিন, বি নম্বৰ হ'ল ঢাকা, চি নম্বৰ হ'ল বিয়ান্টিয়ানে আৰু ডি নম্বৰ হ'ল কাইৰো। চাওক 19 নম্বৰ আনচাৰটো হ'ল চি বিয়ান্টিয়ানে। 20 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ লেবানন। চাওক ইয়াৰ অপশ্যনকেইটা চাওক, এ নম্বৰ হ'ল লণ্ডন, বি নম্বৰ হ'ল কেনবেৰা আৰু চি নম্বৰ হ'ল বেলগ্ৰেড আৰু ডি নম্বৰ হ'ল বেইৰুট। চাওক 20 নম্বৰ আনচাৰটো হ'ল ডি বেইৰুট। চাওক আকৌ মই কুৱেশ্যনটো দেখাই আছোঁ, হুইচ দ্য কেপিটেল অফ লেবানন। 20 নম্বৰ আনচাৰটো হ'ল ডি বেইৰুট। 21 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ মালয়েছিয়া। এ নম্বৰ চাওক স্কপজে, বি নম্বৰ চাওক কুৱালালামপুৰ, চি নম্বৰ চাওক টকিঅ' আৰু ডি নম্বৰ চাওক ত্ৰিপলি। চাওক 21 নম্বৰ আনচাৰটো হ'ল বি কুৱালালামপুৰ। 22 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ মালদ্বীপছ। চাওক এ নম্বৰ হ'ল স্কপজে, বি নম্বৰ হ'ল ঢাকা, চি নম্বৰ হ'ল মালে আৰু ডি নম্বৰ হ'ল বামাকো। চাওক 22 নম্বৰ আনচাৰটো হ'ল চি মালে। মালদ্বীপছৰ ৰাজধানী হ'ল মালে। 23 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ মংগোলিয়া। অপশ্যনকেইটা চাওক, এ নম্বৰ হ'ল উলানবাটাৰ, বি নম্বৰ হ'ল ৰাবাট, চি নম্বৰ হ'ল বাগদাদ আৰু ডি নম্বৰ হ'ল আংকাৰা। চাওক 23 নম্বৰ আনচাৰটো হ'ল এ মংগোলিয়াৰ ৰাজধানী হ'ল উলানবাটাৰ। 23 নম্বৰ আনচাৰটো হ'ল এ। 24 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ ম্যানমাৰ। এ নম্বৰ হ'ল আংকাৰা, বি নম্বৰ হ'ল বেলগ্ৰেড, চি নম্বৰ হ'ল নেফিটাও আৰু ডি নম্বৰ হ'ল বেইৰুট। চাওক 24 নম্বৰ আনচাৰটো হ'ল চি নেফিটাও। 25 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ নেপাল। এ নম্বৰ হ'ল দুবলিন, বি নম্বৰ হ'ল কাঠমাণ্ডু, চি নম্বৰ হ'ল কাবুল আৰু ডি নম্বৰ হ'ল মানাক্কু। চাওক 25 নম্বৰ আনচাৰটো হ'ল বি কাঠমাণ্ডু। 26 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ ফিলিপাইন। এ নম্বৰ হ'ল মনিলা, বি নম্বৰ হ'ল আংকাৰা, চি নম্বৰ হ'ল অটোৱা আৰু ডি নম্বৰ হ'ল অছলো। চাওক 26 নম্বৰ আনচাৰটো হ'ল এ মনিলা। হুইচ দ্য কেপিটেল অফ কাটাৰ। চাওক এ নম্বৰ হ'ল আবুজা, বি নম্বৰ হ'ল দোহা, চি নম্বৰ হ'ল লিমা আৰু ডি নম্বৰ হ'ল ৱেলিংটন। চাওক 27 নম্বৰৰ আনচাৰটো হ'ল দোহা। চাওক 28 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ ওমান। চাওক অপশ্যনকেইটা হ'ল মাস্কাট, বি নম্বৰ হ'ল মানামা, চি নম্বৰ হ'ল দিল্লী আৰু ডি নম্বৰ হ'ল পিয়ংয়াং। চাওক 28 নম্বৰৰ আনচাৰটো হ'ল এ মাস্কাট। 29 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ চাউদি আৰবিয়া। চাওক ইয়াৰ অপশ্যনকেইটা চাওক, এ নম্বৰ দোহা, বি নম্বৰ আবুধাবি আৰু চি নম্বৰ হ'ল লিমা আৰু ডি নম্বৰ ৰিয়াদ। চাওক 29 নম্বৰ আনচাৰটো হ'ল ডি ৰিয়াদ। 30 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ ছিংগাপুৰ। অপশ্যনকেইটা চাওক, এ নম্বৰ মেড্ৰিড, বি নম্বৰ জুবা, চি নম্বৰ বাগদাদ, ডি নম্বৰ ছিংগাপুৰ। চাওক 30 নম্বৰ আনচাৰটো হ'ল ডি ছিংগাপুৰ। হুইচ দ্য কেপিটেল অফ তাজিকিস্তান। এ নম্বৰ কাইৰো, বি নম্বৰ দোহা, চি নম্বৰ হাৰাৰে আৰু ডি নম্বৰ দুচাম্বে। চাওক 31 নম্বৰ আনচাৰটো হ'ল ডি দুচাম্বে। 30 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ দ্য কেপিটেল অফ থাইলেণ্ড। অপশ্যনকেইটা চাওক, এ নম্বৰ কাম্পালা, বি নম্বৰ লুক্সেমবাৰ্গ, চি নম্বৰ লণ্ডন, ডি নম্বৰ বেংকক। 32 নম্বৰৰ আনচাৰটো হ'ল
ডি বেংকক 33 নম্বৰ কুৱেশ্যনটো চাওক হুইচ দ্য কেপিটেল অফ তুৰ্কী এ নম্বৰ আবুজা বি নম্বৰ আংকাৰা চি নম্বৰ অটো আৰু ডি নম্বৰ হাৰাৰে 33 নম্বৰ আনসাৰটো হ'ল বি আংকাৰা চাওক 34 নম্বৰ কুৱেশ্যনটো চাওক হুইচ দ্য কেপিটেল অফ ইউনাইটেড আৰব ইমিৰেটছ এ নম্বৰ হ'ল ৱালিংটন বি নম্বৰ হ'ল ৰেকজাভিক চি নম্বৰ হ'ল ৰোম আৰু ডি নম্বৰ হ'ল আবুধাবি ইউনাইটেড আৰবৰ ৰাজধানী হ'ল আনসাৰটো হ'ল ডি আবুধাবি 34 নম্বৰ আনসাৰটো হ'ল ডি আবুধাবি 35 নম্বৰ কুৱেশ্যনটো চাওক হুইচ দ্য কেপিটেল অফ ভিয়েটনাম এ নম্বৰ হানয় বি নম্বৰ নুক আৰু চি নম্বৰ হাৰাৰে আৰু ডি নম্বৰ বেলগ্ৰেড 35 নম্বৰ আনসাৰটো হ'ল হানয় হুইচ দ্য কেপিটেল অফ সিৰিয়া এ নম্বৰ অস্লো বি নম্বৰ অটোৱা চি নম্বৰ একৰা আৰু ডি নম্বৰ ডামাস্কাছ 36 নম্বৰ আনসাৰটো হ'ল ডি ডামাস্কাছ 37 নম্বৰ কুৱেশ্যনটো চাওক হুইচ দ্য কেপিটেল অফ পাকিস্তান এ নম্বৰ সানা বি নম্বৰ নুক চি নম্বৰ ইছলামাবাদ ডি নম্বৰ বাগদাদ 38 নম্বৰ আনসাৰটো হ'ল পাকিস্তানৰ ৰাজধানী হ'ল আনসাৰটো হ'ল চি 38 নম্বৰ আনসাৰটো হ'ল চি ইছলামাবাদ 38 নম্বৰ কুৱেশ্যনটো চাওক হুইচ দ্য কেপিটেল অফ বাংলাদেশ এ নম্বৰ হ'ল ত্ৰিপলি বি নম্বৰ হ'ল সিলেট ডি নম্বৰ হ'ল ঢাকা আৰু ডি চি নম্বৰ হ'ল ঢাকা আৰু ডি নম্বৰ হ'ল নেফিটাও চাওক 38 নম্বৰ আনসাৰটো হ'ল চি ঢাকা 39 নম্বৰ কুৱেশ্যনটো চাওক হুইচ দ্য কেপিটেল অফ ভুটান এ নম্বৰ হ'ল ত্ৰিপলি বি নম্বৰ হ'ল থিম্ফু চি নম্বৰ হ'ল নুক আৰু ডি নম্বৰ হ'ল আংকাৰা চাওক 39 নম্বৰৰ আনসাৰটো হ'ল বি থিম্ফু 40 নম্বৰ কুৱেশ্যনটো চাওক আৰু আজিৰ কাৰণে ইমানেই লাষ্ট এইটোৱে লাষ্ট কুৱেশ্যন হয় হুইচ দ্য কেপিটেল অফ য়েমেন এ নম্বৰ লিমা বি নম্বৰ লিছবন আৰু চি নম্বৰ সানা আৰু ডি নম্বৰ জুবা চাওক ইয়াৰ আনসাৰটো হ'ল চি সানা আজিলৈ ইমানেই খেকে টাটা বাই বাই ঠিক আছে বন্ধু বান্ধৱীসকল পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিলৈ আপোনালোকৰ দিনটো শুভ হওক